অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা আপডেট ওলাই আহিছে আৰু আপোনালোকে যদি এই আপডেটটো নাজানে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে 17 ছেপ্টেম্বৰত যি অৰুণোদয় 3.0 জৰিয়তে আপোনালোকে 1500 টকা লাভ কৰিব এই টকা হয়তো লাভ নকৰিব পাৰে গতিকে আপোনালোকৰ বাবে কিন্তু এই ভিডিওটো অত্যন্ত ইম্পৰ্টেন্ট হে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু এই বিষয়টো আপোনালোকে সকলোৱে ভালদৰে জানি ল'ব তো অৰুণোদয় 3.0 লৈ কি নতুন আপডেট আহিছে আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম ফিলআপ কৰিবলৈ দিছিল আৰু যাৰ জৰিয়তে অতিৰিক্ত 250 টকাকৈ আপোনালোকে লাভ কৰিব এতিয়া মূল কথাটো হ'ল যে এই যে আপোনালোকে 1550 টকা লাভ কৰিব এই টকাটো আপোনালোকে লাভ কৰিব নে নাই কনফাৰ্ম হ'ব কেনেকৈ বা ইয়াৰ বিষয়ে কিন্তু এটা ইতিমধ্যে কি কৰিছে যে টকাসমূহ আৰম্ভ হৈছে অৰ্থাৎ বহু সংখ্যক মানুহৰ একাউণ্টত কিন্তু এনেকুৱা ধৰণৰ মেছেজ আছে আপোনালোকে য'ত দেখিবলৈ পাইছে যে 1 টকা এটা অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে এতিয়া যেসকলৰ একাউণ্টত এই টকাটো আহিছে হেসকলে বহুতেই ভাবি আছে যে মাত্ৰ 1 টকা কিয় সোমাইছে আৰু যেসকলৰ একাউণ্টত অহা নাই হেসকলে কিয় অহা নাই সেই বিষয়টো ক্লিয়াৰ কৰি দিম গতিকে ভিডিওটো কিন্তু আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ যে আপোনালোকে যেসকল নেকি এই মেছেজটো পাইছে হেসকলৰ কি হ'ব আৰু যেসকলে পোৱা নাই হেসকলে কি হ'ব এতিয়া সব ফ্ৰেণ্ডসকল আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু অৰুণোদয় 3.0 ৰ কামকাজ আৰম্ভ হৈছে এতিয়া আপোনালোকে সকলোৱে জানে যে এই যি টকা এই টকাটো কিন্তু ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হয় অৰ্থাৎ প্ৰথমতে বেংক একাউণ্টসমূহ ভেৰিফাই কৰা হ'ব তাৰ পিছত একেলগে কিন্তু সকলো মানুহৰ একাউণ্টত টকাখিনি কি কৰা হয় ট্ৰান্সফাৰ কৰা হয় এতিয়া যেসকল মানুহৰ একাউণ্টত 1 টকাকৈ ট্ৰান্সফাৰ কৰা হৈছে বা 1 টকাকৈ আহিছে হেসকলৰ বাবে খুবেই ভাল খবৰ যে হেসকলে কিন্তু 17 ছেপ্টেম্বৰত 100% টকাটো লাভ কৰিব অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টসমূহ ভেৰিফিকেশ্যন কৰি আছে যে আপোনালোকৰ এইটো বেংক একাউণ্ট ঠিক আছে নাই বা এই একাউণ্টত চৰকাৰী যি টকা এই টকাটো সোমাব নাই তাৰে ভেৰিফিকেশ্যন কৰি আছে অৰ্থাৎ আপোনাৰ যেতে নেকি সম্পূৰ্ণ ভেৰিফিকেশ্যনটো কমপ্লিট হয় বা আপোনাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত কিন্তু এই টকাটো আপোনালোকৰ বেংক একাউণ্টত 1 টকাকৈ পটাই সকলো মানুহৰ বেংক একাউণ্টসমূহ ভেৰিফিকেশ্যন কৰি আছে বা বেংক একাউণ্টসমূহ লিংক কৰি আছে এতিয়া যদি আপোনালোকৰ একাউণ্টত বা আপোনাৰ মেছেজটো এনেকুৱা ধৰণৰ আহিছে 1 টকাৰ মেছেজটো আহিছে তেনেক্ষেত্ৰত আপুনি নিশ্চিন্তভাৱে টকাটো লাভ কৰিব কিন্তু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ মেছেজ অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব এতিয়া চাওক এটা কিন্তু দুটা ধৰণৰ মানুহ হ'ব পাৰে প্ৰথমটো হ'ল যে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেনেক্ষেত্ৰত হয়তো আগন্তুক দিনত অৰ্থাৎ এইটো কিন্তু আগষ্ট মাহৰ পৰা এই মেছেজটো অহা আৰম্ভ হৈছে আৰু এতিয়ালৈকে কিন্তু বহুত সংখ্যক মানুহৰ একাউণ্টত বা বহুত সংখ্যক মানুহৰ মোবাইলত আহিছে সো আপোনালোকে আৰু ওয়েট কৰক 15 তাৰিখলৈকে ওয়েট কৰক আপোনালোকৰ একাউণ্টত যদি এনেকুৱা ধৰণৰ মেছেজ আহে তেনেক্ষেত্ৰত আপোনালোকে 17 ছেপ্টেম্বৰত টকা লাভ কৰিব আৰু যদি এনেকুৱা ধৰণৰ মেছেজ নাহে তেনেক্ষেত্ৰত হয়তো আপোনালোকে টকা নাপাব পাৰে কিয়নো এনেকৈ কিন্তু একাউণ্টসমূহ ভেৰিফিকেশ্যন কৰা হয় আৰু ভেৰিফিকেশ্যন কৰাৰ সময়তে কিন্তু এই একাউণ্টটো চৰকাৰৰ তৰফৰ পৰা বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হয় গতিকে আপোনালোকৰ একাউণ্টত যদি এই 1 টকাটো আহে 100% টকা আপোনালোকে লাভ কৰিব যদি অহা নাই তেনেক্ষেত্ৰত আপোনাৰ এতিয়াও কনফাৰ্ম হোৱা নাই যে আপুনি টকাটো লাভ কৰিব নে নাই তো আশা কৰোঁ আপোনালোকে আপডেটটো জানিব পাৰিলে আৰু আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিছে নে নাই নিশ্চয় কমেণ্টত জনাব আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আগন্তুক দিনত এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ